নিশা দুলীয়াজানৰ ২ নং চলাকটকী গাঁৱত দুটাকৈ প্ৰকাণ্ড নাহৰ ফুটুকীৰ মুক্ত বিচৰণ পোহনীয়া জীৱ জন্তু ভক্ষণ কৰি এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে নাহৰ ফুটুকীয়ে নিশা বৃহত্তৰ অঞ্চলটোৰ ৰাইজে মহিলা গাঁওৰক্ষী বাহিনীৰ সহযোগত পহৰাৰ ব্যৱস্থা কৰিছে সোমবাৰে নিশা উক্ত অঞ্চলৰ মিণ্টু গগৈ নামৰ লোকজনৰ বাসগৃহৰ সমীপত এজোপা গছত উঠি এটা কুকুৰ নাহৰ ফুটুকীয়ে ভক্ষণ কৰা দৃশ্য কেমেৰাত বন্দী হোৱাৰ পিছতে ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ উদ্ভৱ হৈছে স্থানীয় ৰাইজে বাৰম্বাৰ বন বিভাগক ঘটনা সন্দৰ্ভত অৱগত কৰিছে যদিও এই পৰ্যন্ত কোনো বিষয়া কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগক দাবী জনাইছে নিশা দুলীয়াজানৰ ২ নং চলাকটকী গাঁৱত দুটাকৈ প্ৰকাণ্ড নাহৰ ফুটুকীৰ মুক্ত বিচৰণ পোহনীয়া জীৱ জন্তু ভক্ষণ কৰি এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে নাহৰ ফুটুকীয়ে নিশা বৃহত্তৰ অঞ্চলটোৰ ৰাইজে মহিলা গাঁওৰক্ষী বাহিনীৰ সহযোগত পহৰাৰ ব্যৱস্থা কৰিছে সোমবাৰে নিশা উক্ত অঞ্চলৰ মিণ্টু গগৈ নামৰ লোকজনৰ বাসগৃহৰ সমীপত এজোপা গছত উঠি এটা কুকুৰ নাহৰ ফুটুকীয়ে ভক্ষণ কৰা দৃশ্য কেমেৰাত বন্দী হোৱাৰ পিছতে ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ উদ্ভৱ হৈছে স্থানীয় ৰাইজে বাৰম্বাৰ বন বিভাগক ঘটনা সন্দৰ্ভত অৱগত কৰিছে যদিও এই পৰ্যন্ত কোনো বিষয়া কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগক দাবী জনাইছে ডেস্ক ৰিপৰ্ট ডিজিটেল সংবাদ আমি চৰকাৰক এটা অনুৰোধ কৰিছোঁ বন বিভাগকো অনুৰোধ কৰিছোঁ যাতে আমাক সুৰক্ষা দিয়ক কাৰণ কেলৈ আমাৰ চবৰে সৰু ল'ৰা ছোৱালী আছে স্কুল যোৱা ৰাতিপুৱা টাইমত স্কুল যায় এতিয়া গধূলি আমি মাইকী মানুহ ওলাই আহোঁ মাইকী মানুহ ওলাই আকৌ মতা মানুহ ওলাই আহে অসুবিধাও হৈছে আমাৰ যথেষ্ট ঘৰচীয়া জীৱ জন্তু খাইছে আমি কাটৰ অনুৰোধ কৰিছোঁ বন বিভাগক যাতে আমাক সহায় কৰে পিঞ্জৰা পাতি কোনটো বিভাগত কেনেধৰণে ধৰিব পাৰে কেনেধৰণে নিব পাৰে তেওঁলোকে আমাক সহায় কৰক আমি সেইটোৱে বিচাৰিছোঁ তাকে কালি ভাবিছিলোঁ আমি কুকুৰবিলাক হেৰাইছে বুলি কিন্তু হেৰুৱা নহয় কালি নিজ চকুৰে দেখিলোঁ মানে বাঘে এটা কুকুৰ লৈ পেলাই মানে গছৰ ওপৰত উঠিলেগৈ কিন্তু আমি প্ৰথমে ভাবিছিলোঁ সাপ ওলাইছিলে বুলি চালোঁ তলৰ পৰা দেখিলোঁ সাপে মানে বাঘ মানে গৈ কুকুৰ খাই তলত তেজ পৰি আছে তেতিয়াহে গম পালোঁ যে ওপৰলৈ টৰ্চ মাৰি চালোঁ ল'ৰাটোৱে মাৰি দেখিলে যে একদম ডাঙৰ বাঘ এটাই মানে কুকুৰ এটা খাই আছে আকৌ দুঘণ্টামান পিছত আকৌ এটা হেৰালে মানে তাৰপিছত আজিলৈকে মানে এই সপ্তাহটোত 5টা কুকুৰ হেৰাইছে আকৌ এইফালে কাষৰ মানুহৰ ঘৰত মানে গাহৰি এটা নিলে গৰু পোৱালিটোতো ধৰিবলৈ বিচাৰিছিলে কিন্তু একেবাৰে বাচ্ছা পোৱালি ভাল কালি নিনিলে কুকুৰ নিলে কালিতো মই চোতালত ল'ৰাটোলৈ খেলি আছিলোঁ সেই 10-5 মিনিটত ভিতৰলৈ সোমাই গৈছোঁ সোমাই যোৱাৰ পিছতে কুকুৰটো কামুৰি লৈ গৈছে মানে চোতালৰ পৰাই লৈ গৈছে কুকুৰটো তাকে এতিয়া কেনেকুৱা কি কৰে চৰকাৰে ব্যৱস্থাটো কি হিচাপে লয় নাজানো এতিয়া ফৰেষ্টক জনাইছোঁ আপোনালোকে কেনেকৈ কি কৰি পেলাই বাঘটো ধৰাৰ ব্যৱস্থা কৰিব লাগে প্ৰিজাৰ্ভেটি নহ'লে গাঁওখনৰ আমিতো ওলাবলৈ ভয় কৰিছোঁ ৰাস্তা দি সৰু ল'ৰা ছোৱালীবিলাক এতিয়া খেলা ধূলা কৰি থাকে তেওঁলোকে স্কুল কলেজ যায় কি হ'ব তাকে এতিয়া আপোনালোকে যদি এইটো সোনকালে সুবিধাটো কৰি দিব লাগে আমাক ধৰা ব্যৱস্থাটো হয় নহয় পিঞ্জৰা থ্ৰুৱেদিয়ে ধৰে নে কিবা বেলেগ উপায়ে ধৰিব পাৰে আপোনালোকে ফৰেষ্টক আমি মানে জনাইছোঁ তেওঁলোকে অতি সোনকালে মানে আমাৰ বাঘ মানে এটাই নহয় বাঘ কিন্তু 2টামান আছে তেনেকুৱা লাগিছে আমাৰ আজি এইমাত্ৰ আকৌ এঘণ্টা আগত আকৌ ওলাইছিলে মানে ইখন বাগানৰ পৰা সিখন বাগানে মানে পাৰ হৈছে মানে কিছুমান মানুহে দেখিলে দিনতে এতিয়া ৰাতিটো আকৌ আহিব তেওঁ আজি ক'ত নহাকৈ থাকিব তেনেকুৱা সেইটো কাৰণে আমি জনাইছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টত তাকেতো আমিতো ভয় কৰি আছোঁ এতিয়া সৰু ল'ৰা আছে মইতো কালি চোতালত ল'ৰাটো খেলাই আছিলোঁ 5 মিনিটৰ পিছতে কুকুৰটো লৈ গৈছে কামুৰি পেলাই আমি মানে কুকুৰটো চিঞৰাও শুনিলোঁ ভাবিলোঁ কুকুৰ যুঁজিছে পিছত গৈ দেখিছোঁ গছৰ ওপৰত লৈ পেলাই মানে বাঘে খাই আছেগৈ মানে তাত চিঞৰ বাখৰ কৰিলোঁ গোটেইবোৰ মানুহ ওলালে কিন্তু গৈ আকৌ বাগানত সোমাই দিলে কুকুৰে আকৌ 2 ঘণ্টামান পিছত কুকুৰ ভুকিছে ল'ৰাটোৱে চাইছে তেতিয়া ৰাতিপুৱাই চাইছোঁ কুকুৰ এটা আকৌ নাই মানে মুঠতে আজি এসপ্তাহৰ ভিতৰত 5টা কুকুৰ নিছে মানে এতিয়ালৈকে 5টা নিলে আৰু এতিয়া কিমান নিৰাপত্তা নাযাব মানে খায়ে থাকিব যেতিয়ালৈকে শেষ নকৰে বা নধৰে যেতিয়ালৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টে কি উপায়ে ধৰিব পাৰে আপোনালোকে অতি সোনকালে ধৰা ব্যৱস্থাটো কৰক নিজৰ আনি ধৰে নে কি কৰে আমি সেইটো আৰু ব্যৱস্থাটো আপোনালোকে নিজে লওক আৰু সেইটো তাকে শুনি আছিলোঁ মানে আগতে এনেকৈ এইফালে গাহৰি খায় ধৰক এইফালে গৰু খায় এনেকৈ শুনি আছিলোঁ বিশ্বাস হোৱা নাছিলে ধৰক কালি ইয়াতো শুনিছোঁ কুকুৰ খায় বোলে আমাৰ জেঠাৰ ঘৰত কিন্তু কালি যোৱা ৰাতি যিটো দেখিলোঁ মানে ৰাতি কুকুৰ নি খাই থকা গছৰ ওপৰত তেতিয়াহে আমাৰ ধৰক বিশ্বাস হৈছে মানে যে বাঘ হয় বুলি মানে তাকে এতিয়া এইটোৱে অনুৰোধ প্ৰশাসনক মানে ধৰক আমাৰ চবৰে এতিয়া ভয় হৈ গৈছে ওচৰৰ মানে পৰিৱেশটো বেয়া হৈ গৈছে সৰু ল'ৰা ছোৱালী ঘূৰি ফুৰে তাকে ইয়াক যাতে কেনেকৈ কৰে পাৰি মানে পিঞ্জৰা পাতি হওক নি মানে আমাক এইটো অকণমান হেৰি কৰিব লাগে মানে আমাৰ পৰিৱেশটো মানে সেইটোৱে মানে